মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স দ্বিতীয় খণ্ড ভূগোল। তাৰে প্ৰথম অধ্যায় অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটোৰ পৰা তোমাৰ 100টা MCQ মই যুগুত কৰিছোঁ। এই গোটেইখিনি আজি এইটো ভিডিঅ' মাধ্যমেদি মই তোমালোকলৈ আলোচনা কৰিম। মই আশা কৰোঁ 2027 চনত যিকেইজন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব চবৰ কাৰণে লাভৱান হ'ব বা উপকাৰ হ'ব বুলি মই আশা কৰোঁ। আৰু এনেকুৱা ভিডিঅ' যদি তোমালোকে পাব বিচাৰা নেক্সট টাইম, তেতিয়াহ'লে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, এনেকুৱা ভিডিঅ' পাই থাকিবা। ব'লা আমি এতিয়া কুৱেশ্যনখিনি এবাৰ আলোচনা কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোল হৈছে 4টা অপশ্যন ইয়াতে দিয়া আছে, তাৰে যিকোনো এটা শুদ্ধ হ'ব, তোমালোকে জানাই। প্ৰথম ক হৈছে ৰাজনীতি বিজ্ঞান, খ হৈছে ভূগোল বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা, গ হৈছে অৰ্থনীতি আৰু ঘ হৈছে ইতিহাস। তাৰে শুদ্ধ আনচাৰটো হ'ব খ, ভূগোল বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। এতিয়া গোটেই মই 4টা অপশ্যন নকওঁ, খালি কুৱেশ্যনটো আৰু আনচাৰটো পঢ়ি যাম, বাকী তোমালোকে মিলাই চাই ল'বা, নহ'লে ভিডিঅ'টো বহুত ডাঙৰ বা দীঘলীয়া হৈ যাব, যিহেতুকে 100টা MCQ আছে। এবাৰ চাই ল'বা। দ্বিতীয় কুৱেশ্যনটো হৈছে ভূগোল মূলতঃ এনেদৰে ভাগ কৰা হৈছে, কেইটা শাখা? 2টা শাখা। অৰ্থনৈতিক ভূগোল অন্তৰ্গত কিহৰ অন্তৰ্গত? এইটো হৈছে মানৱ ভূগোল অন্তৰ্গত। অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰে, কি অধ্যয়ন কৰে? মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ। অৰ্থনৈতিক ভূগোলত উৎপাদন, বিতৰণ, ব্যৱহাৰ আৰু এটা কি? বিনিময়। খ নম্বৰটো। অৰ্থনৈতিক কাৰ্যকলাপৰ পাৰ্থক্যৰ কাৰণ, আনচাৰটো হ'ব প্ৰাকৃতিক পৰিৱেশৰ ভিন্নতা। উৰ্বৰ সমভূমি মূলতঃ নিম্নোক্ত কামৰ বাবে ব্যৱহাৰ কৰা হয়, শুদ্ধ আনচাৰটো হ'ব কৃষি। উপকূলীয় অঞ্চলসমূহ এইবোৰৰ বাবে গুৰুত্বপূৰ্ণ, এইটো আনচাৰটো কি হ'ব? খ, মাছ ধৰা আৰু পৰিবহণ। 9 নম্বৰটো হৈছে খনিজ সমৃদ্ধ অঞ্চলৰ বিকাশ, আনচাৰটো হ'ব উদ্যোগ। ঘাঁহনি অঞ্চলসমূহ মূলতঃ পশুপালন। পৰিৱেশ আৰু মানৱীয় কাৰ্যকলাপ, ইয়াৰ ওপৰতো তোমাৰ প্ৰশ্ন হৈছে। চোৱা, মানৱ পৰিৱেশ প্ৰভাৱিত হয়, এই সকলোবোৰ তাৰমানে প্ৰাকৃতিক পৰিৱেশ, জলবায়ু, মাটি, এই সকলোবোৰ। ভূ প্ৰকৃতিৰ অৰ্থ হ'ল ভূমিৰ টান পোৱা বৈশিষ্ট্য। তাৰপিছত ভূতাত্ত্বিক গঠনে প্ৰভাৱ পেলায় প্ৰাকৃতিক পৰিৱেশ। 14 নম্বৰটো হৈছে খহনীয়া অঞ্চল মুখ্য কিহৰ কাৰণে? পৰিৱেশৰ সমস্যা। বানপানী হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ। প্ৰাকৃতিক সম্পদৰ পাৰ্থক্যই সৃষ্টি কৰে আঞ্চলিক বিশেষজ্ঞতা। অৰ্থনৈতিক ভূগোল মূলতঃ নিম্নোক্ত বিষয়সমূহৰ সৈতে জড়িত: সম্পদ আৰু মানৱীয় কাৰ্যকলাপ। প্ৰাকৃতিক সম্পদ কোনটো? এইটো তোমালোকে জানাই, পানী। বাকী 3টা নহয়। 19 নম্বৰটো বনাঞ্চলসমূহ ইয়াৰ উদাহৰণ, প্ৰাকৃতিক সম্পদ। অৰ্থনৈতিক কাম কাজসমূহ সম্পন্ন কৰা হয় মানুহ, কোনে কৰে? মানুহে কৰে। এটা সম্পদ হ'লে এনেকুৱা বস্তু যিটো, আনচাৰটো হ'ব মানুহৰ প্ৰয়োজন পূৰণ কৰে। সম্পদ গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা মানুহৰ জীৱনক সহায় কৰা হ'ব ইয়াতে। সম্পদসমূহক নিম্নোক্ত ধৰণে শ্ৰেণীভুক্ত কৰা হয়, এই আনচাৰটো হ'ব এই সকলোবোৰ প্ৰাকৃতিক আৰু মানৱীয়, নৱীকৰণযোগ্য আৰু নৱীকৰণযোগ্য নহয়, জৈৱিক আৰু অজৈৱিক, এই সকলোবোৰ। নৱীকৰণযোগ্য সম্পদে কি কৰে? স্বাভাৱিকভাৱে পুনৰ ব্যৱহাৰ, এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব পাৰোঁ। কয়লা হৈছে এটা অনৱীকৰণযোগ্য সম্পদ। সৌৰশক্তি হ'ল নৱীকৰণযোগ্য সম্পদ। মানুহ নিজেই হ'ল
মানৱ সম্পদ। জীৱিত জীৱৰ পৰা পোৱা সম্পদক কোৱা হয় জৈৱিক। খনিজ সাধাৰণতে অজৈৱিক। পানী প্ৰয়োজনীয় এই সকলোবোৰ, জীৱন, কৃষি, উদ্যোগ এই সকলোবোৰ। তাৰপিছত সম্পদৰ ওপৰত ব্যৱহাৰ কৰা কিছুমান প্ৰশ্ন। সম্পদ ব্যৱহাৰৰ অৰ্থ হ'ল সম্পদৰ সঠিক ব্যৱহাৰ। অনুচিত ব্যৱহাৰৰ ফলত কি হয়? সম্পদৰ অভাৱ। বনাঞ্চলৰ অতিমাত্ৰা ব্যৱহাৰৰ কাৰণ বনাঞ্চল ধ্বংস। অত্যাধিক খননে কি হয়? পৰিৱেশৰ ক্ষতি সাধন কৰা হয়। সম্পদৰ বৈজ্ঞানিক ব্যৱহাৰে সহায় কৰে, কি সহায় কৰে? সংৰক্ষণে। যুক্তিযুক্ত ব্যৱহাৰৰ অৰ্থ হ'ল, আনসাৰটো কি হ'ব? সাৱধানে ব্যৱহাৰ। সম্পদ ব্যৱহাৰে নিম্নোক্ত সৃষ্টি কৰে। তোমাৰ আনসাৰটো হ'ব ক, পৰিৱেশৰ ভাৰসাম্যহীনতা। বহনক্ষম উন্নয়নৰ অৰ্থ হ'ল সম্পদৰ সুষম ব্যৱহাৰ। সম্পদ পৰিকল্পনাৰ প্ৰয়োজন। এই সকলোবোৰ সংৰক্ষণ, সঠিক ব্যৱস্থাপনা, উন্নয়ন এই সকলোবোৰ। পুনঃ ব্যৱহাৰে সহায় কৰে, কি সহায় কৰে? সম্পদ আৰু সঞ্চয় কৰক। সম্পদ সংৰক্ষণ, ইয়াৰ ওপৰত প্ৰশ্ন চোৱা। সংৰক্ষণৰ অৰ্থ হ'ল সুৰক্ষা আৰু সঠিক ব্যৱহাৰ। সম্পদ সংৰক্ষণৰ প্ৰয়োজন কাৰণ বহুতো সম্পদ সীমিত। নৱীকৰণৰ অৰ্থ হ'ল গছ ৰোপণ কৰা। মাটি সংৰক্ষণে বাধা দিয়ে মাটি খহনীয়া। বৰষুণৰ পানী সংগ্ৰহ কৰিলে কি সংগ্ৰহ কৰে? পানী। বৰষুণৰ পৰা পানী সংগ্ৰহ কৰে। সংৰক্ষণ গুৰুত্বপূৰ্ণ দুয়োটা, অৰ্থাৎ ভৱিষ্যত প্ৰজন্ম, বৰ্তমানৰ প্ৰজন্ম। ৰাষ্ট্ৰীয় উদ্যানসমূহে সংৰক্ষণত সহায় কৰে। বন্যপ্ৰাণী। প্ৰদূষণ প্ৰভাৱ এই সকলোবোৰ, অৰ্থাৎ পৰিৱেশ, স্বাস্থ্য, সম্পদ। সংৰক্ষণৰ সৰ্বোত্তম পদ্ধতি হ'ল সাৱধানে ব্যৱহাৰ। সংৰক্ষণে বজাই ৰাখিছে, কি ৰাখিছে? পৰিৱেশ ভাৰসাম্য। প্ৰতিষ্ঠান আৰু সম্পদ ব্যৱস্থাপনা। আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে নিম্নোক্ত কামত সহায় কৰে। কি সহায় কৰে? এই সকলোবোৰ সম্পদ সংৰক্ষণ, পৰিৱেশ সুৰক্ষা, সজাগতা এই সকলোবোৰ। ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে নিম্নোক্ত কামৰ বাবে কাম কৰে। সম্পদ ব্যৱস্থাপনা। ৰাষ্ট্ৰসংঘই সমৰ্থন কৰে পৰিৱেশ সংৰক্ষণ। সংৰক্ষণ কাৰ্যক্ৰমসমূহে সৃষ্টি কৰে সজাগতা। শিক্ষাই সহায় কৰে, কি সহায় কৰে? সম্পদ সংৰক্ষণত। মাছ ধৰাটো সাধাৰণ কথা, এইটো ক'ত হয়? উপকূলীয় অঞ্চলত। বৈয়াম অঞ্চলসমূহৰ বাবে উপযোগী, কি? এইটো হ'ব কৃষি। খনিজ পদাৰ্থৰ প্ৰাচুৰ্যই নিম্নোক্ত কাৰ্যক প্ৰসাৰিত কৰে, এইটো কিহত কৰে? উদ্যোগত। মানৱীয় কাৰ্যকলাপ বহুলাংশে নিৰ্ভৰ কৰে, কিহত কৰে? পৰিৱেশত। কোনটো প্ৰাকৃতিক দুৰ্যোগ নহয়? কাৰখানা। অৰ্থনৈতিক ভূগোল অধ্যয়নৰ কাৰ্যকলাপসমূহ, স্থান আৰু সময়। বিতৰণৰ অৰ্থ হ'ল সামগ্ৰীৰ যোগান। ব্যৱহাৰৰ অৰ্থ হ'ল, আনসাৰটো কি হ'ব? সামগ্ৰী আৰু সেৱা ব্যৱহাৰ কৰা। বিনিময়ৰ অৰ্থ হ'ল ক্ৰয় বিক্ৰয়। অৰ্থনৈতিক ভূগোলৰ সৈতে জড়িত এই সকলোবোৰ, অৰ্থাৎ মানুহৰ জীৱন, অৰ্থনৈতিক কাৰ্যকলাপ, সম্পদ এই সকলোবোৰ। বনসম্পদ হ্ৰাস পাইছে কাৰণ বনাঞ্চল ধ্বংস। কোনটো সম্পদ দ্ৰুতভাৱে সলনি কৰিব নোৱাৰি? কয়লা। অৰ্থনৈতিক উন্নয়নে সৃষ্টি কৰে, কি সৃষ্টি কৰে? আন্তঃনিৰ্ভৰশীলতা। এটা ঠাই আন এটাৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ এই সকলোবোৰ, অৰ্থাৎ সামগ্ৰী, সম্পদ, সেৱাসমূহ। 70 নম্বৰটো, মানৱসৃষ্ট সম্পদ কোনটো? এইটো আমি সকলোৱে জানো, পথ। বাকীকেইটাতো নহয়, নদী, বন, মাটি এইবিলাকতো মানুহে সৃষ্টি কৰা নহয়, পথটো কেৱল মানুহে সৃষ্টি কৰে।
মেচিনৰ ব্যৱহাৰ বৃদ্ধি পায় উৎপাদনশীলতা। তাৰপিছত 72 নম্বৰটো চোৱা, বনাঞ্চল সংৰক্ষণে বাধা দিয়ে। কিহত বাধা দিয়ে? এই সকলোবোৰ, অৰ্থাৎ মাটি খহনীয়া, বানপানী, পৰিৱেশৰ ভাৰসাম্যহীনতা, এই সকলোবোৰ। কোনটো নিষ্কাশন সম্পদ? এইটো আমি জানো, পেট্ৰলিয়াম। কৃষি বহু পৰিমাণে নিৰ্ভৰ কৰে কিহৰ ওপৰত? এই সকলোবোৰ, অৰ্থাৎ উৰ্বৰ মাটি, পানী, জলবায়ু, এই সকলোবোৰ। মানৱ ভূগোল মূলতঃ অধ্যয়ন কৰে কিহৰ? মানুহৰ কাম কাজ। অৰ্থনৈতিক ভূগোলে সংযোগ কৰে। কি সংযোগ কৰে? আনসাৰটো হ'ব প্ৰকৃতি আৰু মানুহ। 77 পশুধন পালনৰ বাবে কোনটো অঞ্চল উপযোগী? ঘাঁহনি। সম্পদ ব্যৱহাৰ কৰিব লাগে বুদ্ধিমান ৰূপে। সংৰক্ষণ, সমৰ্থন, বহনক্ষম উন্নয়ন। অৰ্থনৈতিক ভূগোলত ব্যাখ্যা কৰা হৈছে আঞ্চলিক পাৰ্থক্য। জলবায়ুৰ প্ৰভাৱ, কিহত প্ৰভাৱ কৰে? এই সকলোবোৰ, অৰ্থাৎ কৃষি, জীৱনশৈলী, অৰ্থনৈতিক কাৰ্যকলাপ, এই সকলোবোৰ। পৃথিৱীৰ পৃষ্ঠৰ পাৰ্থক্য, এই সকলোবোৰ, অৰ্থাৎ জলবায়ু, মাটি, সকাহ বা বতাহ, যিকোনো থাকিব পাৰে। নৱীকৰণযোগ্য সম্পদ কোনটো? বায়ু শক্তি, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ। এইকেইটা নহয় নৱীকৰণযোগ্য। বায়ু শক্তি কৰিব পাৰোঁ, বাকীকেইটা আমি কৰিব নোৱাৰোঁ। সম্পদ সংৰক্ষণ হ্ৰাস কৰে পৰিৱেশৰ ক্ষতি। উদ্যোগৰ বিকাশ ঘাইকৈ খনিজ সমৃদ্ধি অঞ্চল। প্ৰাকৃতিক সম্পদসমূহ হৈছে প্ৰকৃতি। অৰ্থনৈতিক কাৰ্যকলাপৰ ভিতৰত আছে এই সকলোবোৰ, অৰ্থাৎ খেতি কৰা, খনি, মাছ ধৰা, এই সকলোবোৰ। অজৈৱিক সম্পদ কোনটো? এইটো হ'ব তোমাৰ পানী। মানুহৰ অস্তিত্ব নিৰ্ভৰ কৰে কিহৰ ওপৰত? সম্পদৰ ওপৰত। সঠিক ব্যৱস্থাপনাই নিশ্চিত কৰে যে কিহত কৰে? দীৰ্ঘকালীন ব্যৱহাৰ। মানৱ পৰিৱেশৰ সম্পৰ্কৰ সৈতে জড়িত শাখাটো হ'ল ভূগোল। বানপানীয়ে মূলতঃ ক্ষতি কৰে পৰিৱেশ আৰু সম্পত্তি। কোনটো নৱীকৰণযোগ্য সম্পদ নহয়? কয়লা। খনিজ পদাৰ্থ সংৰক্ষণৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক খনন। অৰ্থনৈতিক ভূগোল অধ্যয়ন, এই সকলোবোৰ। অৰ্থনৈতিক আৰ্হি, সম্পদৰ ব্যৱহাৰ, মানুহৰ কাৰ্যকলাপ, এই সকলোবোৰ। কৃষি ক্ষেত্ৰত কোনটো কাৰকে বেছি প্ৰভাৱ পেলায়? এই সকলোবোৰ, মাটি, জলবায়ু, পানী আদি। ঠাইৰ মাজত আন্তঃনিৰ্ভৰশীলতা নিম্নোক্ত বিষয়ৰ জৰিয়তে বিকশিত হয় এই সকলোবোৰ, অৰ্থাৎ বাণিজ্য, বিনিময়, অৰ্থনৈতিক কাৰ্যকলাপ, এই সকলোবোৰ। সম্পদ সংৰক্ষণ হৈছে এটা কি? সামাজিক দায়বদ্ধতা। কোনটো শাখাই মানৱ অৰ্থনৈতিক কাৰ্যকলাপ উন্নয়ন কৰে? এইটো আনসাৰটো হ'ব অৰ্থনৈতিক ভূগোল। সংৰক্ষণৰ মূল লক্ষ্য হ'ল সম্পদ সুৰক্ষা। এয়া আছিল তোমালোকৰ ভূগোল বিভাগৰ ফাৰ্ষ্ট চেপ্টাৰ, প্ৰথম অধ্যায়ৰ ওপৰত 100টা MCQ। MCQখিনি ভালকৈ চাবা। ইয়াতে দুই এটা অলপ বানান মিষ্টেক হ'ব পাৰে, ভুলতে থাকি গ'ল, এটা বা দুটা বানান। তথাপি প্ৰশ্ন আৰু উত্তৰত নহয়, অপশ্যনত মই চাইছোঁ, সেইটো বিশেষ প্ৰভাৱ নপৰে। পিছত মই এইখিনি ঠিক কৰি দিম। দুটা জেগাত অলপ বানান ভুল আছে। অপশ্যনতো কোনো কামতো নাহে, আনচাৰত তেনেকুৱা নহয়। গতিকে মই আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুত উপকাৰ হ'ব। যিহেতুকে গোটেইখিনি প্ৰশ্ন কনচেপ্ট বেছ লোৱা হৈছে এইটো চেপ্টাৰৰ পৰা। ডাইৰেক্ট কিতাপৰ লাষ্টত যেনেকৈ অনুশীলন দিয়া থাকে তেনেকুৱা প্ৰশ্ন মই এটাও লোৱা নাই। গোটেই চেপ্টাৰটো ভালকৈ চাই চিতি তাৰ পৰা মই যুগুত কৰিছোঁ। আশা কৰোঁ তোমালোকৰ কাৰণে বহুত উপকাৰ হ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। আৰু লগৰ বন্ধু বান্ধৱ থাকিলে তেওঁলোকলৈ শ্বেয়াৰ কৰিব পাৰা। আৰু এনেকুৱা ভিডিঅ' যদি তোমালোকে আৰু লাগে মোক কমেণ্ট বক্সত জনাবা। মই যিমান দূৰ পাৰোঁ তোমালোকৰ কাৰণে সহায় কৰিম। ঠিক আছে, থেংক ইউ।